এতিয়া তোমালোকৰ ৰিজাল্টটো আমাৰ আগতে কি হয় পৰীক্ষাৰ দিয়াৰ 2 মাহ বা 1.5 মানৰ ভিতৰতে ৰিজাল্টটো আহে। তো এইবাৰ তোমালোকৰ ৰিজাল্টটো অলপ দেৰিকৈ আহিব। ৰিজাল্টটো তোমালোকৰ বিহু পিছৰ মানৰ বা বিহু সময়ত বা এপ্ৰিলৰ লাষ্টলৈ আহিব তোমালোকৰ ৰিজাল্টটো, ঠিক আছে। তো ইয়াত কাৰণ বহুতখিনি আছে। এটা চবতছে ডাঙৰ কাৰণ হ'ল তোমালোকৰ নৱোদয় আঁচনিৰ পৰীক্ষাটো CBSE পাতে, যিটো আমাৰ ছেবা যেনেকৈ অসমত পৰীক্ষাসমূহ পাতে বা বৰ্ড যেনেকৈ আছে ছেবা বৰ্ড, তেনেকৈ গোটেই ভাৰতবৰ্ষত CBSE বুলি বৰ্ড এটা থাকে। সেই CBSE বৰ্ডটোৱে তোমালোকৰ পৰীক্ষাসমূহ নৱোদয় পৰীক্ষাও পাতে আৰু মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাসমূহ পাতে, ঠিক আছে। তো সেই তেনেকৈ তোমালোকৰ এই নৱোদয় আঁচনিৰ পৰীক্ষাটো হৈ যোৱাৰ পিছতে মেট্ৰিকৰ পৰীক্ষা আহিলে জুলাইত আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আহিলে জুলাইত। তো CBSE সেইবিলাক কামত লাগি আছিলে। আৰু দ্বিতীয়তে তোমালোকৰ বহুত ভাৰতততো নৱোদয় ৰিজাল্টটো অকল যে অসমতে আজি দিলে কালি বেলেগ ডিষ্ট্ৰিক্টৰ ষ্টেটত দিলে তেনেকুৱা টাইপত নহয়। গোটেই ভাৰতৰ গোটেই ইণ্ডিয়াত একেলগে নৱোদয় ৰিজাল্টটো দিব। কেমেৰাকেইটা কিয় অফ কৰি লৈছা? অন কৰি লোৱা কেমেৰা। ইমান লাজ কিয় কৰি আছা হা? কেমেৰা অন কৰি লোৱা ভালকৈ। তো তোমালোকৰ মানে কি হয়, নৱোদয়ৰ যিটো ৰিজাল্ট, গোটেই ৰিজাল্টটো তোমালোকৰ ভাৰতত একেলগে দিয়া যায়, ঠিক আছে। গোটেই ভাৰতত অল ইণ্ডিয়াত তোমালোকৰ নৱোদয়ৰ ৰিজাল্টটো একেলগে দিয়া যায়। তো সেইকাৰণে তোমালোকৰ এই নৱোদয় ৰিজাল্টটো কিছুমান জেগাত মানে এতিয়া তোমাৰ অকল যে আমাৰ অসমত ষ্টুডেণ্টবিলাকৰ পৰীক্ষা শেষ হৈছে। এতিয়া CBSE বৰ্ডৰ আণ্ডাৰত যিবিলাক 5ৰ পৰীক্ষা আছে, 5ৰ পৰীক্ষা শেষ হোৱা নাই। সেইকাৰণে তোমালোকৰ কিছুমান বেলেগ জেগাত 5ৰ পৰীক্ষাসমূহ শেষ হোৱা নাই। তো তোমালোকে কিছুমান ৰিজাল্ট পাই গ'লা, কিছুমানে পৰীক্ষাই শেষ হৈ গ'ল 5ৰ, বহুত জেগাত 5ৰ শেষ হোৱাই নাই। তো সেইকাৰণে নৱোদয় ৰিজাল্টটো অলপ দেৰিকৈ দিব মানে, গম পালানে? সেইকাৰণে তোমালোকৰ মানে নৱোদয় ৰিজাল্টটো অলপ দেৰিকৈ দিয়া যাব। তো তোমালোকৰ মানে সেই বিহু সময়ত বা পিছতকৈ বা 20 তাৰিখৰ আশে পাশে তেনেকৈ ধৰা, বা যেতিয়া আহিব ৰিজাল্টটো, আগতো আহিব পাৰে, যেতিয়া আহে লগালগ মই তোমালোকক জনাই দিয়া যাব। একদম টেনশ্যন নল'বা, অলপো চিন্তা নকৰিবা তোমালোকে। যেতিয়া ৰিজাল্টটো আহিব তোমালোকক মই ৰিজাল্টটো লগালগ জনাই দিয়া যাব। আমাৰ হোৱাটছএপ গ্ৰুপসমূহতো জনাই দিয়া যাব, মোৰ ইউটিউব চেনেলতো তোমালোকৰ ৰিজাল্টসমূহ জনাই দিয়া যাব, ৰিজাল্টসমূহ চায়ো দিম মই তোমালোকক, ঠিক আছে। আৰু তাৰ কাৰণে তোমালোকে এইকেইদিন অলপ ধৈৰ্য ধৰিব লাগিব। আৰু তোমালোকৰ এতিয়া এই যিমানকেইদিন তোমালোকৰ আছে, এতিয়াতো চাগে তোমালোকৰ বহুতো এডমিশ্যন হ'ব বা এডমিশ্যন ল'ব লাগিব তোমালোকে ক্লাছ 6ৰ কাৰণে। তো বহুতে এনেকুৱা ভাবি আছে যে আমি 6ৰ এডমিশ্যনটো নলওঁ, চিধাই নৱোদয়ত যদি পাওঁ নৱোদয়তে যামগৈ। তো তোমালোকে নৱোদয়ত চিট কালিও যদি ৰিজাল্ট দিয়ে, তোমালোকে নৱোদয়ত যাব হ'লে 6ত এডমিশ্যন ল'বই লাগিব। কাৰণ তোমালোকৰ TC লাগিব, ট্ৰেন্সফাৰ চাৰ্টিফিকেট যিখন ট্ৰেন্সফাৰ চাৰ্টিফিকেট বুলি কোৱা যায়, TC বুলি কোৱা যায়, সেই TCখন তোমালোকৰ লাগিব কিন্তু, ঠিক আছে। সেই TCখন নহ'লে তোমালোকক এডমিশ্যন নিদিয়ে নৱোদয়ত, আৰু সেই TCখন তোমালোকৰ লাগিবই, ঠিক আছে। তো সেইকাৰণে তোমালোক সকলোকে মই কৈছোঁ যে তোমালোকে নৱোদয়ত যাব হ'লে তোমালোকে এই যিখন ট্ৰেন্সফাৰ চাৰ্টিফিকেট, অৰ্থাৎ তোমালোকৰ যিখিনি এডমিশ্যন আছে সেই এডমিশ্যনটো তোমালোকে কৰিব লাগিব, ঠিক আছে। এডমিশ্যনটো তোমালোকে কৰিব লাগিব। ক্লাছ 6ৰ তোমালোকে এডমিশ্যনটো ল'ব লাগিব। তোমালোকে মোৰ হিচাপত বহুতে এনেকুৱা ষ্টুডেণ্ট আছে যে তোমালোকে প্ৰাইভেটত যাম সেইটোও এটা ভাবি আছে বহুতে। তাৰপিছত কোনোবাই আগতে যদি চৰকাৰীত পঢ়িছিলে, কোনোবাই প্ৰাইভেটত যাম বুলি ভাবি আছে এতিয়া। তাৰপিছত কোনোবাই বেলেগ স্কুলতো নাম ভৰ্তি কৰিবা তোমালোকে বহুতে। তো সেইকাৰণে তোমালোকে এতিয়া এপ্ৰিল মাহততো বেছি ক্লাছ নহয়। এপ্ৰিলত এতিয়া তোমালোকৰ বহুতকেইদিন লাহেকৈ আৰম্ভ হ'ব, বা বহুতৰ বিহু পিছত 20 তাৰিখৰ পিছতো আৰম্ভ হ'ব, আৰু এপ্ৰিলত ইলেকশ্যনো আছে, তাৰপিছত বিহু আছে, তাৰপিছত তেনেকৈ বহুতখিনি তোমালোকৰ বন্ধ থাকিব। তাৰপিছত তোমালোকৰ সেইকাৰণে এই এপ্ৰিলৰ শেষৰ ফালে ক্লাছ হ'ব চাগে মোৰ হিচাপত, এসপ্তাহমান বা 10 দিনমান হ'লেও খুব কম হ'ব। তো সেইকাৰণে তোমালোকে এপ্ৰিলত নৱোদয় ৰিজাল্টটো আহিব যেতিয়া, তো তোমালোকে এডমিশ্যনটো কি কৰিবা, চৰকাৰী গভমেণ্ট স্কুলত লৈ থৈ দিলে ভাল আৰু, গম পালা, ঠিক আছে। তো গভমেণ্ট স্কুলত তোমালোকে এডমিশ্যনটো লৈ থৈ দিলে ভাল হয়। তো সেইকাৰণে তোমালোকে যদিও নৱোদয় ছিট পোৱা তেতিয়াও ভাল, যদিও নৱোদয় ছিট নোপোৱা তেতিয়াও তোমালোকে কি কৰিব পাৰিবা, যদি তোমালোকে কোনোবা বেলেগ স্কুলত যাব বিচাৰা, প্ৰাইভেট স্কুলত যদি যাব বিচাৰা, মে' মাহত তোমালোকে ধুনীয়াকৈ প্ৰাইভেট স্কুলত এডমিশ্যনটো লৈ ল'ব পাৰিবা, গম পালা। কাৰণ এপ্ৰিলততো এনেও ক্লাছ নহয় বেছিকৈ, এপ্ৰিলত বেছিকৈ তোমালোকৰ বস্তুখিনি এনেও বেছিকৈ নহয়ও, বহুতখিনি বন্ধও আছে, তাৰ মাজত তেনেকৈ হ'ব তোমালোকৰ, ঠিক আছে। তো সেইকাৰণে তোমালোকে সেই বস্তুটো কৰিলে ভাল আৰু। গভমেণ্ট স্কুলত এডমিশ্যনটো লৈ থৈ দিলে, তাৰপিছত তোমালোকে নৱোদয়ত যদি পাই গ'লা, গভমেণ্ট স্কুলৰ ট্ৰেন্সফাৰ চাৰ্টিফিকেটখন TCখন লৈ আনিলা, তাৰপিছত তোমালোকে গভমেণ্ট স্কুলৰ পৰা তোমালোকে নৱোদয়ত এডমিশ্যনটো লৈ ল'ব পাৰিবা। আৰু যদিও তোমালোকে নৱোদয়ত ছিট নহয়গৈ, তেতিয়া তোমালোকে ধুনীয়াকৈ এই
প্ৰাইভেট স্কুলত তোমালোকে ল'ব পাৰিবা, ঠিক আছে? প্ৰাইভেট স্কুলত আহিব পাৰিবা তোমালোকে, সেই বস্তুটো তোমালোকে কৰিব পাৰিবা আৰু বাকী, অ'কে? তো সেইটো তোমালোকে এবাৰ ভালকৈ ঘৰৰ লগত মা দেউতাৰ লগত ভালকৈ আলোচনা কৰি ল'বা, কি হয় কি নহয়, গোটেইখিনি বস্তু অলপমান ভালকৈ চাব দিবা। তাৰপিছত তোমালোকে যেতিয়া ৰিজাল্টটো আহে মই তোমালোকক লগালগ জনাই দিয়া যাব, হা, ঠিক আছে? আৰু বাকী এইকেইদিন তোমালোকে আৰু অলপমান যেনেকৈ আৰ্ট কৰি আছা, খেলা অলপমান পূৰা, ক'ত ফুৰিব যোৱা, মামা ঘৰলৈ যোৱা, য'ত তেনেকৈ অলপমান ফূৰ্তি কৰা এইকেইদিন, ঠিক আছে? এইকেইদিন অলপমান ফূৰ্তি কৰা। তো তোমালোকেতো কিমান কষ্ট কৰিলা, নৱোদয় পৰীক্ষা হোৱাৰ পিছতো আকৌ শান্তি পোৱা নাই, আকৌ স্কুলৰ পৰীক্ষা আহিলে, আকৌ স্কুলত কাৰোবাৰ কিবা কিবি ঢেৰ চলি আছে। তো সেইকাৰণে এইকেইদিন অলপমান খেলা, তাৰপিছত অলপ ফুৰিব যোৱা, অলপমান তোমালোকে এইকেইদিন ফূৰ্তি কৰি লোৱা ভালকৈ। তাৰপিছত তোমালোকে ৰিজাল্টটো আহিলে গম পাবা, নৱোদয় ছিট পালেও ভাল, নৱোদয় ছিট নাপালেও ভাল। একদম শেষত যদি মই এটা কথাই কওঁ যে তোমালোকক য'তে পঢ়া যেনেকৈ পঢ়া ভালকৈ তোমালোকে পঢ়িব লাগিব। এতিয়া নৱোদয়ত গৈ পেলাইও যদি তুমি নপঢ়াকৈ থাকে তেতিয়াও তোমাৰ একো নহয়গৈ পিছলৈ। তুমি যদি এতিয়া ঘৰৰ ওচৰৰ স্কুলখনটো যদি একদম ভালকৈ পঢ়িছা বিৰাট ভাল হ'ব, গম পালা? নৱোদয়ত গৈও পঢ়িব লাগিবগৈ, ঘৰৰ ওচৰৰ স্কুলখনটো বা য'তে পঢ়া ভালকৈ পঢ়িব লাগিব। তোমাৰ ভালকৈ নপঢ়িলে তোমাৰ একো নহ'বগৈ, সেইটো কথা মনত ৰাখিবা। সেইটো এনেকুৱা নহয় যে তুমি নৱোদয়ত গ'লে আৰু তুমি পঢ়া শুনা কৰিব নালাগে, তো বিৰাট ভাল হ'ব জীৱনত, একো নহয়, একোৱেই নহয় তোমাৰ, গম পালা? তুমি যেনেকেই পঢ়া, য'তেই পঢ়া, যিয়ে নপঢ়া কিয়, যিয়ে স্কুলত নপঢ়া কিয়, একদম ভালকৈ পঢ়িব লাগিব। ক্লাছ 12লৈকে বিৰাট ভালকৈ পঢ়িব লাগিব তুমি, ক্লাছ 12লৈকে বিৰাট কষ্ট কৰি পেলাই পঢ়িব লাগিব কিন্তু, ঠিক আছে? তো এই কথাটো এতিয়াৰ পৰা তোমালোকে মনত সোমাই লোৱা কিন্তু, ঠিক আছে? তো তোমালোকে একদম খুব কষ্ট কৰিব লাগিব, ক্লাছ 12লৈকে ভালকৈ পঢ়িব লাগিব তোমালোকে, ঠিক আছে ষ্টুডেণ্টছ? তো তো সেইকাৰণে তোমালোকে এইকেইদিন বেছি টেনশ্যন ল'ব নালাগে, চিন্তা কৰিব নালাগে। আৰু ইউটিউবত ঢেৰ ভিডিঅ'ৰ পৰা চাই নাথাকিবা, বেছিকৈ ফোন টিপি নাথাকিবা কিন্তু। ফোন টিপাতকৈ তোমালোকে অলপমান আৰ্ট কৰা, খেলাগে, যি খেলিব ভাল পোৱা খেলা তোমালোকে, ঠিক আছে? আৰ্ট কৰা, ক'ৰবাত কিবা কিতাপ চিতাপ পঢ়া, অলপমান বেলেগ সাধুকথা কিতাপ বা এনেকুৱাকৈ। তাৰপিছত তোমালোকে অলপ ফুৰিব যোৱা ক'ৰবাত, এই তেনেকৈ অলপমান ফূৰ্তি ধেমালি কৰা, অলপ ফোন টিপি নাথাকিবা কিন্তু দেই। মই বাৰে প্ৰতি কওঁ, একদম তোমালোকক লগ পোৱাৰ পৰাই মই কৈ আছোঁ কথাটো, ফোন টিপি নাথাকিবা, ফোন টিপি নাথাকিবা। তো তোমালোকে ফোন টিপি নাথাকিবা কিন্তু, ঠিক আছে? আৰু ভালকৈ তোমালোকে এইকেইদিন এনজয় কৰি লোৱা, অ'কে ষ্টুডেণ্টছ? কিবা সুধিব লগা আছিল তোমালোকক, কোৱা এতিয়া। ছাৰ মই মোবাইলৰ লকেই নাজানো, মায়ে বেলেগ কৈ থৈছে। বঢ়িয়া বঢ়িয়া বঢ়িয়া। ছাৰ কিমান পালে পাছ? এইটো কিমান পালে পাছ তোমালোকক মইতো আগতেই কৈছিলোঁ যে তোমালোকৰ 80 মানৰ ওপৰত থাকিলে ভাল, আৰু 80 ওপৰত থাকিলে ভাল। এতিয়া ৰিজাল্টটো দিলে গম পাবা কি হ'ব কি নহ'ব, কেনেকৈ হ'ব কেনেকৈ নহ'ব। 80 ওপৰত থাকিলে ভাল আৰু তোমালোকৰ এতিয়া। কোৱা ছাৰ, কোৱা। আপুনি সকলো দিব লাগে, সকলোকে কি ক'লা? সুধিব লাগে কোনে কিমান পাইছে। সেইটো মই গম পাই গৈছোঁ, কোনে কিমান তোমালোকে পাইছা। তো এতিয়া সেই তোমালোকে চোৱা, এতিয়া তোমালোকে কষ্ট কৰিলা, হয় নাই? তোমালোকে কষ্ট কৰিলা, সাংঘাতিক কষ্ট কৰিলা। জানুৱাৰীত তোমালোকে পৰীক্ষা দিলা, 20 তাৰিখে। তোমালোকৰ মা দেউতাই কষ্ট কৰিলে তোমালোকৰ লগত, আমিও তোমালোকক পঢ়ালোঁ, আমিও তোমালোকক বস্তুখিনি শিকালোঁ। এতিয়া হৈ গ'ল। এতিয়া তোমালোকৰ হাতত একো বস্তু নাই, তোমাৰ মা দেউতাৰ হাতত একো বস্তু নাই, আমাৰ হাততো একো বস্তু নাই। এতিয়া যিটো ৰিজাল্ট হ'ব লগা আছে সেইটো হ'বই, আৰু আমি এতিয়া সলাব একোৱেই নোৱাৰোঁগৈ। এতিয়া গৈ পেলাই আমি মেচিনটো বেয়া কৰি থৈ আহিব নোৱাৰোঁগৈ। মেচিনটো বেয়া হ'লে আমাৰ ৰিজাল্ট নাহিব, এইটো আমি একো এতিয়া কৰিব নোৱাৰোঁ। এতিয়া আমাৰ হাতত একো বস্তুৱেই নাই। এতিয়া আমাৰ হাতত যিখিনি আছিলে আমি তোমালোকক পঢ়ালোঁ, তাৰপিছত তোমালোকৰ হাতত যিখিনি আছিলে তোমালোকে পঢ়িলা, হয় নাই? তোমালোকে কষ্ট কৰিলা, পঢ়িলা, দিন ৰাতি কষ্ট কৰি পেলাই পঢ়িলা, ভালকৈ নিজৰ বেষ্ট দি পেলাই পৰীক্ষাটো দিলা, ঠিক আছে? তাৰপিছত তোমালোকৰ মা দেউতাই তোমালোকৰ লগত দিন ৰাতি পঢ়কৈ তোমালোকৰ লগত লাগিলে, হৈ গ'ল কষ্ট। এতিয়া আমাৰ হাতত একো বস্তু নাই। এতিয়া যিটো হ'ল সেইটো আমি ভাবিও পাৰ নাপাওঁ, বা ভাবিও চিন্তা কৰিও আমাৰ একো নাই। যিটো হ'ব ভাল হ'ব সেইটোৱে চিন্তা কৰা, অ'কে? যিটো হ'ব ভাল হ'ব। নৱোদয়ত মই গ'লেও বিৰাট ভাল হ'ব, নৱোদয়ত মই নাপালেও বিৰাট ভাল হ'ব। খালি এটাই কথা, য'তে পঢ়া যেনেকৈ পঢ়া ভালকৈ তুমি পঢ়িব লাগিব। য'তে পঢ়া যেনেকৈ পঢ়া ভালকৈ পঢ়িব লাগিব তুমি, এইটো বস্তু, ঠিক আছে? সেইটোৱে বস্তু, তাৰ বাহিৰে বেলেগ একো নাই। আৰু কি ক'লা? কাৰ ছাৰ কাইলৈ আছে। কিহৰ পৰীক্ষা তোমাৰ? ছাৰ প্ৰতিভা
খানদানি ঠিকে আছে কালি দেওবাৰ ন ঠিক আছে কালি ভালকে দিবা দেই পৰীক্ষা একদম ভালকে দিবা তুমি বস্তু খুলি দিয়ক আৰু এইবিলাক পৰীক্ষা তোমালোকে এনেকুৱা হয় যে টেলেণ্ট চাৰ্জৰ কিবা কিবি পৰীক্ষা সেইবিলাক দি থাকিবা কিন্তু দেই আৰু এনেই নিদিবা আকৌ এনেই আকৌ নপঢ়া নেমেলাকে এনেই দি নিদিবা সেইবিলাক অলপ ভালকে পঢ়া শুনা কৰি পেলাই দিবা ভালকে বস্তুবিলাক চাই পেলাই তোমালোকৰ যি থাকে এনেই দিবা তোমালোকে এক্সপিৰিয়েঞ্চৰ কাৰণে দিবা খালি পঢ়ি পেলাই দিবা দেই এনেই নপঢ়া নেমেলাকে গৈছোঁ বহিছোঁ আৰু গুল কৰিছোঁ আৰু আহিছোঁ তেনেকুৱা টাইপত নহয় যিবিলাক কিবা কিবি টেলেণ্ট চাৰ্চ এক্সাম কিবা কিবি যে হয় পৰীক্ষাবিলাক সেইবিলাক দিবা খালি মানে পঢ়ি পেলাই দিবা অলপমান বস্তুবিলাক তেতিয়া সেইটো বাহানাতে সেইটো কাৰণে তোমালোকৰ বহুতখিনি জ্ঞান হয় সেইটো কাৰণে তোমালোকৰ বহুতখিনি বেলেগ বেলেগ বস্তু পঢ়া হয় গম পালানে সেইটো তোমালোকে কৰিবা কিন্তু অ'কে আৰু কোৱা স্কুল কেতিয়াবা খুলিব তোমালোকৰ স্কুল কেতিয়াবা খুলিব তোমালোকৰ স্যার আমার স্কুল এপ্রিল এপ্ৰিলতে খুলিব ন ঠিক আছে এতিয়া নৱোদয়ৰ কাৰণে যেনেকে তোমালোকে কষ্ট কৰি দিন ৰাতি পঢ়িছিলা ভালকে পঢ়িছিলা এই তেনেকে তোমালোকে পঢ়িবা তাৰ লগত তোমালোকে খেলা ধূলা কৰিবা শুনি লোৱা কথাটো হা আগত তাৰপিছত তোমালোকে খেলা ধূলা কৰিবা অলপমান ফোন টিপি নাথাকিবা বেছিকে আৰু পাৰিলে অলপমান বাহিৰা কিবা কিবি সাধু কথা কিতাপ জিকে কিতাপ সেইবিলাক কিতাপবিলাক অলপ পঢ়িবা ঠিক আছে অকল যে স্কুলৰ কিতাপে পঢ়ি থাকিলে নহ'ব তো তোমালোকৰ স্কুলৰ কিতাপত কিবা সৰু এটা দুটা বস্তু থাকিব তাৰ বাহিৰে বেলেগ বেলেগ কিতাপ বহুত থাকে তোমালোকৰ লেভেলৰ স্কুল লেভেলৰ 6, 7, 8 লেভেলৰ সেই কিতাপবিলাক তোমালোকে আনিবা সেই কিতাপ তাৰপিছত তোমালোকৰ এতিয়া গ্ৰামাৰ ক্লাছটোৰ কথা সুধি আছিলে আমাৰ ইংৰাজী ব্যাকৰণৰ ক্লাছটো আমাৰ অহা এপ্ৰিলৰ মাহৰ পৰা আৰম্ভ হ'ব এপ্ৰিলৰ আমি তোমাৰ এতিয়া অহা এপ্ৰিল 2 তাৰিখ মানৰ পৰা আমাৰ গ্ৰামাৰৰ ক্লাছটো আৰম্ভ হ'ব ঠিক আছে মই ডেটটো একদম ফিক্স কৰা নাই তেওঁ মই তোমালোকক কৈ দিছোঁ মই একবাৰ ডেটটো চাই লৈছোঁ দেই ডেটটো মই যদি কওঁ এপ্ৰিলৰ আমাৰ 2 তাৰিখ তোমালোকৰ মঙলবাৰ মান আছে বা 1 তাৰিখেও কৰিব পাৰোঁ তোমালোকক 1 তাৰিখ নকৰোঁ আমি হেৰি কৰিম দিয়া 3, 4 সেই তেনেকৈ মানত কৰিম দিয়া ঠিক আছে 3, 4 মানত কৰিম তোমালোকৰ অ'কে 3, 4 মানত আমাৰ গ্ৰামাৰ ক্লাছটো আৰম্ভ কৰিম তো তোমালোকে এতিয়া নৱোদয়ত গ'লেও তোমালোকে 1 মাহটো ক্লাছ কৰিব পাৰিবা গ্ৰামাৰ ক্লাছটো তোমালোকে সেই 1 মাহত বহুতখিনি বস্তু শিকি যাবা আৰু পিছতকৈ নগ'লেও তোমালোকে মে' মাহৰ পৰা আকৌ এই ক্লাছটো কণ্টিনিউ একেবাৰে কৰি থাকিব পাৰিবা তোমালোকে ঠিক আছে এতিয়া এপ্ৰিল মাহটো তোমালোকে পাই যাবা এপ্ৰিল মাহটো তোমালোকে নৱোদয়ত গ'লেও তোমালোকে এই গ্ৰামাৰ ক্লাছটো কৰিব পাৰিবা আৰু নৱোদয়ত তোমালোকে নগ'লেও এই এপ্ৰিল মাহত তোমালোকে গ্ৰামাৰ ক্লাছটো কৰিব পাৰিবা ঠিক আছে তো বাকী তোমালোকৰ এতিয়া মই যদি কওঁ আমি 3 তাৰিখ মানৰ বা 4 তাৰিখ ধৰা তুমি ঠিক আছে 4 তাৰিখ মানৰ পৰা আমাৰ ইংলিছৰ গ্ৰামাৰ ক্লাছটো আমি আৰম্ভ কৰিম অ'কে তো সেইটো কৈ দিছোঁ আৰু প্লাছ তোমালোকৰ আমি সেইটো হ'ল আৰু মেথছৰ যিটো তোমালোকৰ স্কুলৰ ক্লাছ 6ৰ মেথছ তো ক্লাছ 6ৰ মেথছটো আমি চাই লওঁ এপ্ৰিলত আৰম্ভ নকৰিবও পাৰোঁ কাৰণ বহুতখিনি ষ্টুডেণ্ট তোমালোকে কোনোবাতো বহুতখিনি ষ্টুডেণ্টে নৱোদয় ছিট পাব আমাৰ তো এতিয়া বহুতে নলওঁকৈ তোমালোকে সমস্যা হ'ব তো সেইকাৰণে নৱোদয়ৰ ৰিজাল্টটো দিয়াৰ পিছত আমি চাওঁ মেথছৰ ক্লাছটো আমি আৰম্ভ কৰিম চাগে নৱোদয়ৰ ৰিজাল্ট দিয়াৰ পিছতো আমি আৰম্ভ কৰিব পাৰোঁ তোমালোকৰ ঠিক আছে তো সেই বস্তুটো আমি অলপমান ভাবি চিন্তি লওঁ খালি গ্ৰামাৰটো তোমালোকৰ নৱোদয় গ'লেও লাগিব নৱোদয় নগ'লেও লাগিব য'তে পঢ়া যেনেকৈ পঢ়া নৱোদয় গ্ৰামাৰটো লাগিব ইংৰাজী ব্যাকৰণ যিটো তোমালোকৰ ঠিক আছে আমি সেইটো এপ্ৰিলৰ 4 তাৰিখে তেনেকুৱা মানৰ পৰা আমি ষ্টাৰ্ট কৰিম অ'কে তো তোমালোকে নৱোদয় গ'লেও 1 মাহ ক্লাছ কৰিব পাৰিবা নৱোদয়ত নগ'লেও তোমালোকে বাকী পিছলৈও কৰি থাকিব পাৰিবা ইংলিছৰ গ্ৰামাৰটো আৰু নৱোদয়ত যদি তোমালোকৰ নহয় তোমালোকৰ মেথছটো মানে কৰিব পাৰিবা আৰু লগতে ছায়েন্সটো হ'ব মেথছ আৰু ছায়েন্স দুইটা হ'ব তোমালোকৰ ঠিক আছে সেইটো বস্তু অ'কে আৰু কাৰোবাৰ কিবা আছিলে সুধিব লগা কোৱা এতিয়া গোটেইখিনি ডিটেইলছ জনাই দিম হা তোমালোকক মই গোটেইখিনি বস্তু তোমালোকক মই গ্ৰুপত জনাই দিম আৰু যোনে যোনে এইকেইদিন গ্ৰামাৰ ক্লাছটো যে কৰিলা এই 1 মাহ 15 দিন যে তোমালোকে সেই গ্ৰামাৰ ক্লাছটোৰ ৰেকৰ্ডিংবিলাক চাই থাকিবা দেই ৰেকৰ্ডিংবিলাক নাচালে কিন্তু তোমালোকে পাহৰি যাবা স্যার কোৱা আপুনি যেতিয়া নৱোদয়ৰ এক্সাম দিছিল আপোনাৰ পিছত কেনেকুৱা ফিল আহিছিল সেইটো এবাৰ কওকচোন
ফিলটোতো বিৰাট ভাল লাগিব তোমাৰ। এটা ইমান দিন কষ্ট কৰি পেলাই পঢ়ি মেলি যেতিয়া তুমি চিট এটা পাবা, চিটটো পাওঁতে বিৰাট ভাল লাগে তোমাৰ। তেতিয়াতো আমাৰ এনেকৈ মোবাইল চোবাইলটো তেতিয়া নাছিলে নহয়, তেতিয়া আমিতো খবৰটো নাপাওঁ নহয়। খবৰটো আমাৰ কেনেকুৱাকৈ লেটাৰ দি পেলাইহে পায়। আমাৰ ঘৰলৈ চিঠি এখন আহে মানে। আগতে যেতিয়া ষ্টুডেণ্টবিলাকে পায়, ষ্টুডেণ্টবিলাকৰ ঘৰলৈ মানে চিঠি এখন আহে। তো চিঠিখন মানে ষ্টুডেণ্টজনৰ নামত আহে তোমাৰ। আপোনাৰ ভৰি শুনি লোৱা ভৰি লগা শুনি লোৱা কথাটো। এতিয়া তোমালোকৰ আজিকালি ফোন আহে যে অমুকৰ ঘৰত লাগিছে নেকি ফোনটো, আপোনাৰ ল'ৰাজনে ছিটটো পালে। আগতেই তোমালোকে গম পাই যাবা। এতিয়া মই তোমালোকৰ ৰিজাল্টটো যোনদিনা দিয়ে, ৰিজাল্টটো যদি তোমালোকৰ এপ্ৰিলৰ 20 তাৰিখে দিলে, মই কৈছোঁ 20 তাৰিখে মই তোমালোকৰ লগালগ জনাই দিম। তেতিয়া তোমালোকৰ লগালগ বহুত ভাল লাগিব, বিৰাট ভাল লাগিব যে ৰিজাল্টটো গম পাই গ'লা তোমালোকে। গোটেই ওচৰৰ মানুহকো তোমালোকে ক'বা যে মোৰ ল'ৰাটোৱে মা দেউতাই ক'ব, তাৰপিছত মিঠাই খাব, এনেকৈ ধেৰ এনেকুৱাকৈ আৰু তোমাৰ। তাৰপিছত তোমালোকৰ আৰু এসপ্তাহ বা 5 দিনমানৰ পিছত তোমাৰ ঘৰলৈ ফোন আহিব, মই নৱোদয় অমুকখনৰ পৰা ক'লোঁ, মই আপোনাৰ ল'ৰাজনে ছিটটো পাইছে, আপোনালোকে অমুক দিনাখন নৱোদয় স্কুললৈ আহিব তোমাৰ। ঠিক আছে, সেইটো বস্তু হ'ল। তাৰপিছত আমি আগতে যেতিয়া আছিলে তোমাৰ এই ইণ্টাৰনেট নাথাকা আগতে তোমাৰ, তেতিয়া মানে কি হয়, কোনেও গম নাপায় যে ছিটটো পাইছে নাই পোৱা, কি হৈছে, কেতিয়া ৰিজাল্ট দিব, একো গম নাপায়। তেতিয়া চিঠি এখন আহে। চিঠিখন তোমালোকৰ আহিব ঘৰত ষ্টুডেণ্টজন নামত দি থৈ যাব। এতিয়া তোমাৰ নাম যেনিবা তোমাৰ বিতুপন আছে, বিতুপনৰ ঘৰৰ চিঠিখন আহিব। এতিয়া তোমাৰ জীৱনত তোমাৰ এইটো সৰু বয়সত তোমাৰ নামত চিঠি কেতিয়াও নাহে। তোমাৰ নামত লিখা চিঠি কেতিয়াও অহা নাই। যেতিয়া তোমাৰ নামত চিঠি আহিব, কি বস্তু এইটো, তেনেকুৱা টাইপত হয়। কি বস্তু এইটো, ক'ৰ পৰা আহিলে, কি হ'ল এনেকুৱাকৈ মানে চব আমি মানে মানুহ চক খাই যোৱা নিচিনা হয়। তাৰপিছত যেতিয়া খুলি চোৱা যায়, তাৰপিছত তাত মানে এখন ধুনীয়াকৈ লেটাৰ লিখা থাকে যে আপোনাৰ এনেকৈ ল'ৰাজনে বা ছোৱালীজনে আপোনাৰ নৱোদয় ছিট পাইছে। সেই তেনেকুৱাকৈ চিঠি এটা লিখা থাকে। তো সেই বস্তুটো যেতিয়া তোমাৰ পায় মানে মই যেতিয়া পাইছিলোঁ, বিৰাট ভাল লাগিছিল তোমাৰ সেইটো বস্তু। তো সেই তেনেকৈ আমাৰ লগৰবিলাককো আমি পাতিছোঁ যে চবেই এনেকৈ মানে যেতিয়া পাইছিলে, তো চবেই মানে বিৰাট একদম বহুত ফূৰ্তি হৈ যায়। মই নৱোদয় ছিটটো পাইছোঁ এনেকুৱাকৈ। ইমান দিন কষ্ট কৰি পেলাই পঢ়ি মেলি যেতিয়া ছিটটো পাওঁ, আৰু তেতিয়া মানে গম নাপাওঁ। এতিয়া তোমালোকক মই কৈছোঁ যেনেকৈ ৰিজাল্টটো তোমালোকৰ অমুক তাৰিখে আহিব পাৰে, আমিতো গম নাপাওঁ ৰিজাল্ট দিছে নাই দিয়া নাই, পাহৰি যাওঁ কেতিয়াবা। ৰিজাল্ট দিছে নাই দিয়া পাহৰি যোৱা নিচিনা হৈ যায়গৈ। তো তাৰপিছত যেতিয়া এনেকুৱা এখন হঠাৎ চিঠি এখন আহি যায়গৈ, তেতিয়া বিৰাট মানে বহুত বেলেগ ভাল লাগে। এতিয়া তোমালোকৰ যিটো লেভেলত ভাল লাগিব, তাতকৈ আমাৰ আগৰো বেছি ভাল লাগিছিলে। কাৰণ তোমালোকে লগালগ যোনদিনাখন ৰিজাল্ট দিয়ে, সেইদিনাখনে ৰিজাল্ট পাই যোৱা। আৰু গম পাই থাকে যে অমুক তাৰিখে ৰিজাল্ট আহিব পাৰে, এনেকুৱা সময়ত ৰিজাল্ট আহিব পাৰে। আমিতো নাজানো তেতিয়া যে ৰিজাল্ট আহিছে নাই অহা, কি হৈছে কি নাই হোৱা। বিৰাট ভাল লাগি যায় মানে, এনেকুৱাকৈ গম পালা সেইটো বস্তু। তো তোমালোকৰ এতিয়া মানে কেনেকুৱা হ'ব, যেতিয়া ৰিজাল্টটো পাই যাব, মই তোমালোকক কৈ দিম যে তুমি ছিটটো পাই গ'লা, তুমি মানে বিৰাট ভাল লাগিব। খালি এটা বস্তু মই এতিয়াই কৈছোঁ, এটা বস্তু মই তোমাক কৈছোঁ যে তোমালোকে এনেকুৱা নহয় যে তুমি নৱোদয়ত গ'লা বুলি তুমি বহুত ষ্টুডেণ্ট দেখিছোঁ, বা আমাৰ লগতো আমাৰ ডাঙৰখিনিও যেতিয়া আমি নৱোদয়ত পঢ়িছিলোঁ, তেতিয়া বহুত দেখিছোঁ যে যেতিয়া গাঁৱৰ পৰা তাহাঁত ষ্টুডেণ্টখিনি আহি পেলাই মানে মই নৱোদয়ত পালোঁ মানে মই আৰু গাঁৱত মই মানে সেই তেনেকুৱা টাইপত এটা হৈ যায়গৈ। তেতিয়া নৱোদয়ত আহি পেলাই সেই ষ্টুডেণ্টজনে পঢ়া শুনা বাদ দিয়া টাইপত হৈ যায়গৈ। আগতে বিৰাট ভাল ষ্টুডেণ্ট থাকে এজন, বহুত ভালকৈ পঢ়া বিৰাট ভাল ষ্টুডেণ্ট থাকে। খালি যেতিয়া মানে সেই বস্তুটো অহংকাৰ এটা আহি যায় নহয়, মই বিৰাট এজন, মই সাংঘাতিক, আৰু মই বহুত পঢ়াত ভাল, সেই বস্তুটো তোমালোকৰ আহিব ছাৰ নানিবা। কিন্তু সেই বস্তুটো নানিবা। মইতো ক'ব আহিছে না, মইতো পৰা আহিছে তোমাৰ, গম পালা? মই এইটো বস্তু। তো তোমালোকে সেই অহংকাৰটো, সেই ভাৱটো নানিবা কিন্তু, গম পালা? সেই বস্তুটো, এই ভাৱটো তোমালোকে নানিবা। শুনিলা এক মিনিট। এই ভাৱটো তোমালোকে কিন্তু নানিবা দেই, যে মোৰ সমান কোনো নাই, সেই ভাৱটো নানিবা, গম পালা? এতিয়া সাধাৰণতে কি হয়, আমাৰ গাঁওখনত তোমাৰ যদি যোৱা, তো তাৰ ভিতৰত তোমাৰ যদি 10জন মানে নৱোদয়ৰ কাৰণে দিছে, সেই 10জনৰ ভিতৰত কেইজনমান বিৰাট ভাল ষ্টুডেণ্ট থাকে, কেইজনমান মানে অলপমান ইমানো নহয় আৰু ঠিকে ষ্টুডেণ্ট থাকে। তাৰপিছত সেই ষ্টুডেণ্টকেইজনে বহুত কষ্ট কৰি পেলাই নৱোদয় ছিটটো পায়, ঠিক আছে। তাৰপিছত সেই যিকেইজনে মানে ওপৰৰ ফাৰ্ষ্ট ছেকেণ্ড ষ্টুডেণ্টকেইজনে নাপায়, অলপমান তলৰ ষ্টুডেণ্টকেইজনে পাই যায়গৈ। সেই তলৰ ষ্টুডেণ্টকেইজনৰ এনেকুৱা হৈ যায়গৈ যে ফাৰ্ষ্ট ছেকেণ্ডকেইটা নাপালে, মই বহুত, আৰু মোৰ সমান ইমান চোকা নাই, মোৰ সমান মানে জ্ঞানী নাই, সেই বস্তুটো হয়। আৰু
মানুহ যেতিয়া সেই বস্তুটো মানুহৰ লগত হয় আৰু প্লাছ বিশেষকৈ সৰু ষ্টুডেণ্টৰ লগত হয় আৰু এইটো বস্তু। তো সেইকাৰণে যোনে সেই ভাৱটো আনিছে মোৰ সমান জ্ঞানী নহয় বা মোৰ সমান হেৰি নহয়, তো তোমালোকৰ কিন্তু এনেকৈ ষ্টুডেণ্ট মানুহ এনেকৈ পৰি যায়। মানে সেই বস্তুটো আমি JNVত দেখিছোঁ। আমাৰ লগৰো আছিলে বহুত, আমাৰ ছিনিয়ৰেও বহুত দেখিছে, আমাৰ তলৰখিনিকো বহুত দেখিছোঁ। তো সেইকাৰণে তোমালোকক মই সেই বস্তুটো কথা কৈছোঁ যাতে তোমালোকে নৱোদয়তহে পাইছা, খতম, গম পালে? তোমালোকে নৱোদয়তহে পাইছা। তাত গৈ পেলাই মই ভাল এজন ব্যক্তি, ভাল এজন ছাত্ৰ হৈ ওলাই নাহালৈকে মই এই বস্তুটোক ইমান মানে বঢ়াই মেলি ইমান নাথাকোঁ আৰু, গম পালা? ইমান বঢ়াই মেলি নাথাকিবা তোমালোকে সেইটো বস্তু। এতিয়া তুমি চিট পালা, ঠিকে আছে, তোমাক বহুতে ক'ব ই বহুত ভাল হ'ল, এইটো হ'ল, ই এনেকুৱা হ'ল, গম পালে? সেই বস্তুটো ক'ব, বহুতে ক'ব, আৰু বহুতে এনেকুৱাকৈও ক'ব তোমালোকক যাতে তোমালোকৰ বেয়া হয়, তোমালোকৰ যাতে বেয়া হয় সেইকাৰণেও ক'ব, গম পালা? এতিয়া মোৰ নিজক এটা বস্তু কওঁ, ক্লাছ মই 8ত যেতিয়া আছিলোঁ মই মেথছত 90 ভিতৰত 89 পাইছিলোঁ নে 88 পাইছিলোঁ, মানে 2 নম্বৰমান কাটা গৈছিলে। তাৰপিছত ক্লাছ 8ত থাকোঁতে সেইটো বস্তু মানে মেথছত যিটো আমাৰ বছৰেকীয়া পৰীক্ষা হয়, তাৰপিছত মানে মোক আমাৰ টিচাৰখিনি চবেই ক'লে হিন্দীত হিন্দীৰ टीचर থাকে তো মই হিন্দীতে কৈছোঁ, इसका तो बहुत अच्छा हो गया मैथ्स में, इसको तो मैथ्स सब कुछ आता है, बहुत बढ़िया हो गया। কিছুমানে এনেই অলপ বেছিকৈ বঢ়াই মেলি ক'লে টিচাৰে মোক। তাৰপিছত মোৰ এনেকুৱা লাগি গ'ল যে ক্লাছ 9ত মইতো চব জানো, মইতো বহুত পাৰোঁ এনেকুৱাকৈ। তাৰপিছত ক্লাছ 9ত যেতিয়া মই আমাৰ 50 মাৰ্কছৰ পৰীক্ষা হৈ থাকে, তো ফাৰ্ষ্ট যিটো 50 মাৰ্কছৰ পৰীক্ষা হ'ল, তো তাততো মোৰ 50 ভিতৰত কিমান 29 মান আহিলে। তাৰপিছত মোৰতো বহুত কম হৈ গ'ল, আগতে 50 ভিতৰত 50 পাওঁ বা 50 ভিতৰত 48 49 তেনেকুৱাকৈ পাওঁ মই, 1-2 নম্বৰ কাট খায়। তাৰপিছত যেতিয়া সেই বস্তুটো মই ভৰাই ল'লোঁ মোৰ নিজৰ লগত যে মইতো চব পাৰোঁ, মইতো চব জানো মেথছত, মইতো বহুত ভালকৈ জানো মই সেই বস্তুটো, তো সেই বস্তুটো ভৰাই লোৱাৰ কাৰণে মোৰ ক্লাছ 9ত যেতিয়া মেথছৰ প্ৰথমটো পৰীক্ষা দিছোঁ 50 মাৰ্কছৰ, এনেকৈ পৰি গৈছোঁ, 29 মান আহিছে মোৰ, গম পালা? তো সেইকাৰণে তোমালোকক মই এতিয়া এইটো কথা কৈ দিছোঁ যে যেতিয়া তোমালোকে এই নৱোদয় ছিটটো পাবা, ছিটটো পোৱাৰ পিছত তোমালোকক বহুতে বিৰাট ঢেৰ বঢ়াই মেলি ঢেৰ ক'ব মানুহে, আৰু সেই বস্তুবিলাক তোমালোকে ঠিকে আছে দে, মই যেতিয়ালৈ নৱোদয়ৰ পৰা ক্লাছ 12ৰ পৰা ভালকৈ এজন ভাল ষ্টুডেণ্ট হৈ ওলাই নাহোঁ, তেতিয়ালৈ মই এই বস্তুটো ইমান চেলিব্ৰেট নকৰোঁ, চেলিব্ৰেশ্যন মই ইমান নকৰোঁ, গম পালা? সেই কথাটো মনত ৰাখিবা তোমালোকে হা। আৰু তোমালোকে যে এনেকুৱাও নহয় যে তোমালোকে বিৰাট বহুত ডাঙৰ কাম এটা কৰিলে, সেইটো নহয়, নৱোদয় ছিটহে পাইছা, সেই কথাটো মনত ৰাখিবা। মই নৱোদয়ত 12ৰ পৰা ভাল এজন ষ্টুডেণ্ট, ভাল এজন কিবা ভাল নকৰালৈকে মই এই বস্তুটো ইমান চেলিব্ৰেট নকৰোঁ, গম পালা? বেছিকৈ তোমালোকে এতিয়া ঘৰত মিঠাই খুৱাই মেলি মানুহ চানুহ মাতি একে পেণ্ডেল চেণ্ডেল দিয়া টাইপত সেইবিলাক ইমান নকৰিবা তোমালোকে। জাষ্ট তোমালোকে মনত ৰাখিবা যে মই ক্লাছ 12ত এজন ভাল ষ্টুডেণ্ট নোহোৱালৈ, মই ক্লাছ 12ত নৱোদয়ৰ পৰা ভাল মাৰ্কছ এটা বা ভাল ষ্টুডেণ্ট এজন ভাল কিবা এটা নকৰালৈ, ভাল এখন ইনষ্টিটিউটত নোযোৱালৈ ক্লাছ 12ৰ পিছত মই এই বস্তুটো ইমান বেছিকৈ বঢ়াই মেলি উদযাপন কৰি নাথাকোঁ মই, গম পালা? সেই বস্তুটো বহুত বেছি গুৰুত্বপূৰ্ণ, কেতিয়া উদযাপন কৰিব লাগে কেতিয়া নালাগে সেই বস্তুখিনি তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হয়। এতিয়া যদি উদযাপন কৰি দিলা গোটেইখিনি একেবাৰে পূৰা ঢেৰ আৰু হেৰি কৰি পেলাই, তাৰপিছত পিছতকৈ কিন্তু তোমালোকৰ সেই বস্তুটো হৈ যাব যিটো বস্তু মোৰ ক্লাছ 8ত হৈছিলে মেথছক লৈ পেলাই। তাৰপিছত 9ত মোৰ যিটো হ'লগৈ মাৰ্কছ একদম বেয়া হৈ গ'লগৈ, মই প্ৰেক্টিছ কৰাই বাদ দি দিছিলোঁ, তেনেকুৱা টাইপত হ'ল। তাৰপিছত আকৌ লাহে 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 প্ৰেক্টিছ কৰি ঠিক কৰিলোঁ যেনিবা। তো সেই বস্তুটো তোমালোকে কিন্তু অলপ গুৰুত্ব দিবা এইটো কথাত, গম পালা? এনেকুৱা নহয় যে তোমালোকে বহুত সাংঘাতিক কিবা এটা কৰিছা, ন' ডাউট বহুত কষ্ট কৰি পেলাই তোমালোকে ছিটটো পাইছা, বিৰাট ভাল লাগিব, বহুত ভাল লাগিব, খালি বেছি উদযাপন নকৰিবা এইটো বস্তু, ঠিক আছে? সকলোৱে বুজি পাইছে নহয় কথাটো মই কি ক'লোঁ তোমালোকক? নহ'লে মই হৈ যাবগৈ, সেয়া মই পাইছোঁ নোহোৱা ছাৰ। মানুহ বহুত দেখিছোঁ।